Hello everyone, welcome back to my YouTube channel. আজি আমি ইয়াতে SCRT আসাম DLED প্ৰি-এন্ট্ৰি টেষ্টৰ বাবে আপোনালোকে নিজৰ মোবাইল বা ল্যাপটপত কেনেকৈ অনলাইন ফৰ্ম ফিল আপ কৰিব সেই প্ৰচেছটো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিয়া হ'ব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাব। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অনলাইন এপ্লাই কৰাৰ বাবে যিকোনো এটা বজাৰত আপোনালোকে scrtpet.co.in লিখি সাৰ্চ কৰিব। নেক্সট এইটো ৱেবছাইট খোল হ'ব। এতিয়া ইয়াতে চাব আপোনালোকে অনলাইন এপ্লিকেশ্যন ইজ লাইভ নাও। তো ফাৰ্ষ্ট আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ বাবে আপোনালোকে ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। নেক্সট এইটো ফৰ্ম খোল খাব। এতিয়া আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব লাগিব। তো ফাৰ্ষ্ট আপোনাৰ ইয়াতে সেলুটেশনটো সিলেক্ট কৰিব। নেক্সট আপোনাৰ ফাৰ্ষ্ট নেমটো এণ্টাৰ কৰিব। নেক্সট আপোনাৰ মিডল নেম আছে যদি দিব, আদাৰৱাইজ স্কিপ কৰিব। নেক্সট ইয়াতে লাষ্ট নেমটো এণ্টাৰ কৰিব। নেক্সট ইয়াতে ফাদাৰ্ছ নেমটো এণ্টাৰ কৰিব। নেক্সট ইয়াতে মাদাৰ্ছ নেমটো এণ্টাৰ কৰিব। নেক্সট আপোনাৰ ইয়াতে জেণ্ডাৰটো সিলেক্ট কৰিব। নেক্সট ইয়াৰ পৰা আপোনাৰ কেটেগৰীটো সিলেক্ট কৰিব। নেক্সট ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। ফাৰ্ষ্ট আপুনি ইয়াতে ক্লিক কৰিব। দেন আকৌ ইয়াতে ক্লিক কৰিব। দেন ইয়াতে ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ ইয়াৰটো সিলেক্ট কৰিব। নেক্সট আপোনাৰ মান্থটো সিলেক্ট কৰিব। নেক্সট ডেটটো সিলেক্ট কৰিব। দেন ইয়াতে আপোনাৰ এজটো আহি যাব অটোমেটিক। নেক্সট ইয়াৰ পৰা আপোনাৰ কোৱালিফিকেশ্যনটো সিলেক্ট কৰিব। এছএছ ফাৰ্ষ্ট। নেক্সট আপোনাৰ ইয়াতে মোবাইল নম্বৰটো এণ্টাৰ কৰিব। নেক্সট আপোনাৰ ইয়াতে ইমেইল এড্ৰেছটো দিব। এতিয়া আপুনি আপোনাৰ গোটেইখিনি ডিটেইলছ এবাৰ ভালকৈ চাই ছেভ এণ্ড প্ৰচিড বটনত ক্লিক কৰিব। নেক্সট এইটো পেজ খোল হ'ব। ইয়াতে OTP ভেৰিফিকেশ্যন কৰিব লাগিব। ইয়াতে আপোনাৰ OTPটো এণ্টাৰ কৰিব। নেক্সট আপুনি ভেলিডেটত ক্লিক কৰিব। নেক্সট এইটো পেজ খোল হ'ব। ইয়াতে চাব ছাকচেছ, ইউৰ প্ৰফাইল হেজ বিন ভেৰিফাই ছাকচেছফুলি, প্লিজ লগ ইন টু কণ্টিনিউ, থেংক ইউ। এতিয়া আপুনি লগ ইন বটনত ক্লিক কৰিব। ইয়াতে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব। নেক্সট ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। নেক্সট মান্থটো এণ্টাৰ কৰিব। নেক্সট ডেটটো এণ্টাৰ কৰিব। নেক্সট লগ ইন বটনত ক্লিক কৰিব। নেক্সট এইটো পেজ খোল খাব। নেক্সট আপুনি ইয়াতে ক্লিক কৰিব প্ৰচিড টু কমপ্লিট এপ্লিকেশ্যন ফৰ্ম, ইয়াতে ক্লিক কৰিব। নেক্সট এইটো পেজ খোল খাব। তো ইয়াতে আপোনাৰ ফাৰ্ষ্ট আপুনি ইয়াতে আপোনাৰ অল্টাৰনেটিভ মোবাইল নম্বৰ এটা দিব পাৰে, নিদিলেও হ'ব। নেক্সট ইয়াতে চাব কমিউনিকেশ্যন ডিটেইলছ। ফাৰ্ষ্ট ইয়াতে লিখা আছে পাৰ্মানেণ্ট এড্ৰেছ। তো ইয়াতে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো দিব। নেক্সট আপোনাৰ ইয়াতে পোষ্ট অফিচটো লিখি দিব। নেক্সট ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। নেক্সট ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। নেক্সট ইয়াতে পুলিচ ষ্টেচন চিলেক্ট কৰিব। নেক্সট ইয়াতে পিনক'ডটো দিব। নেক্সট ইয়াতে চাব কাৰেছপণ্ডেণ্ট এড্ৰেছ। তো ইয়াতে যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছৰ লগত কাৰেছপণ্ডেণ্ট এড্ৰেছ ছেম হয়, তেনে ইয়াতে আপুনি চেক কৰি দিব। আদাৰৱাইজ বেলেগ বেলেগ হ'লে লিখি দিব। নেক্সট ইয়াতে চাব কোৱালিফিকেশ্যন ডিটেইলছ। তো ইয়াতে আপুনি হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যন ডিটেইলছ, ইয়াতে ইয়াৰ পৰা আপোনাৰ বৰ্ডটো চিলেক্ট কৰিব। আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল আছে, CBSE যিটো হয় সেইটো চিলেক্ট কৰিব। এণ্ড নেক্সট ইয়াতে মিডিয়ামটো চিলেক্ট কৰিব, ইংলিছ, হিন্দী, আছামিজ। নেক্সট ইয়াৰ পৰা ষ্ট্ৰীমটো চিলেক্ট কৰিব, সায়েন্স এণ্ড আদাৰ্ছ। নেক্সট ইয়াতে ইয়াৰ পৰা পাৰ্চেণ্টেজ চিলেক্ট কৰিব। নেক্সট ইয়াতে টোটেল মাৰ্ক
ইয়াতে আপোনাৰ টোটেল মাৰ্কটো দিব নেক্সট ইয়াতে মাৰ্ক অবটেইন মাৰ্কটো দিব নেক্সট ইয়াতে পাৰ্চেন্টেজটো অটোমেটিক শ্ব' কৰিব নেক্সট আপুনি ইয়াতে নেম অফ দ্য এক্সামিনেশ্যন চেণ্টাৰ সিলেক্ট ইউৰ এক্সামিনেশ্যন চেণ্টাৰ ইয়াৰ পৰা আপোনাৰ আপুনি ক'ত এক্সাম দিব সেইটো চিলেক্ট কৰিব তো ইয়াতে ডিষ্ট্ৰিক্টবিলাক আছে আপোনাৰ যেটো সুবিধা সেইটো সিলেক্ট কৰিব ইয়াতে চাব পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিজিবিলিটি অফ 40% অৰ এবভ ইয়াতে আপুনি ইয়াৰ পৰা ইয়েছ বা নকৰিব নেক্সট ডকুমেণ্ট আপলোড কৰিব লাগিব তো ইয়াতে আপলোড ইউৰ ফটো ইয়াৰ মেক্সিমাম সাইজটো দিয়া আছে 100 KB ফৰ্মেটটো দিয়া আছে জেপিজি বা জেপিজি আৰু আপলোড সিগনেচাৰ আপলোড কৰিব লাগিব যাৰ সাইজটো 100 KB হয় আৰু ফৰ্মেটটো জেপিজি বা জেপিজি হয় তো আপোনাৰ তো আপুনি প্ৰথমে ইয়াতে সোর্স ফাইলত ক্লিক কৰিব আপুনি সোর্স ফাইলত ক্লিক কৰিব নেক্সট আপোনাৰ ডিভাইসৰ পৰা আপোনাৰ ফটোটো সিলেক্ট কৰিব এতিয়া আপুনি ক্লাস 10 ৰ এডমিট কাৰ্ড বা সাৰ্টিফিকেট আপলোড কৰিব লাগিব যত ডেট অফ বাৰ্থটো মেনশন আছে আপুনি সোর্স ফাইলত ক্লিক কৰিব নেক্সট আপোনাৰ ডিভাইসৰ পৰা এডমিট কাৰ্ডটো সিলেক্ট কৰিব নেক্সট অপশনত ক্লিক কৰিব এতিয়া আপুনি হায়াৰ সেকেন্ডাৰী মাৰ্কশিটখন আপলোড কৰিব লাগিব সোর্স ফাইলত ক্লিক কৰিব দেন ইয়াৰ পৰা মাৰ্কশিটটো সিলেক্ট কৰিব নেক্সট অপশনত ক্লিক কৰিব এতিয়া আপুনি হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব সোর্স ফাইলত ক্লিক কৰিব দেন আপোনাৰ ডিভাইসৰ পৰা সাৰ্টিফিকেটটো সিলেক্ট কৰিব দেন অপশনত ক্লিক কৰিব এটা ক্যাটাগরি সার্টিফিকেট আপলোড কৰিব লাগিব যদি আছে তো আপুনি সোর্স ফাইলত ক্লিক কৰিব ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব দেন অপশনত ক্লিক কৰিব এতিয়া ডিক্লাৰেশন ইয়াতে চেক কৰি দিব নেক্সট ইয়াতে সাবমিট এন্ড প্ৰিভিউ ফৰ্মত ক্লিক কৰিব নেক্সট এইটো পেজ খোল খাব ইয়াতে আপোনাৰ গোটেই ডিটেইলছখিনি শ্ব' কৰিব তো আপোনাৰ গোটেই ডিটেইলছখিনি এবাৰ ভালকৈ চোৱাৰ পিছত যদি ঠিকই আছে দেন আপুনি কনফাৰ্মত ক্লিক কৰিব যদি কিবা মিষ্টেক হয় দেন আপুনি বেক বটনত ক্লিক কৰি আপুনি কাৰেক্ট কৰিব পাৰিব নেক্সট আপুনি ইয়াতে কনফাৰ্ম বটমত ক্লিক কৰিব নেক্সট এইটো পেজ খোল খাব এতিয়া পেমেন্ট কৰিব লাগিব সো সন্দেহ হয় পেমেন্ট সো পেমেন্ট কৰিব আপোনালোকে পে বটমত ক্লিক কৰিব নেক্সট এইটো পেজ খোল খাব এতিয়া আপুনি ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰি ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰি আপুনি পেমেন্ট কৰিব পাৰিব মই ইয়াতে ইউপিআই টো সিলেক্ট কৰিছো নেক্সট পে নাওত ক্লিক কৰিব নেক্সট এইটো পেজ খোল খাব সাকসেসফুল এপ্লাই তো আপুনি ইয়াতে ডাউনলোড একনলেজমেন্ট স্লিপত ক্লিক কৰি আপোনাৰ একনলেজমেন্ট ফৰ্মখন ডাউনলোড কৰি ৰাখি থব পাৰে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং